পৰম শ্ৰদ্ধাভাজন বৈষ্ণৱপ্ৰেমী ৰাইজ বৈষ্ণৱপ্ৰেমী ইয়াত নাখাটিব নহয় পৰম শ্ৰদ্ধাভাজন ৰাজনীতিপ্ৰেমী ৰাইজ জয় জয়তে আপোনালোকক আমি জনাইছো যে এইবাৰ আমি আপোনালোকৰ সমষ্টিৰ পৰা এইকেইটা যদি মই অকণমান গৰমা গৰমিকে দি দিওঁ নহয় একদম বিন্দাছ একদম হিলি যাব শ্ৰদ্ধেয় ৰাইজ এনেকেতো আৰম্ভ কৰিব লাগিব একদম গলগলীয়া পাইছে কি হ'ল গামোচা চামোচা লৈ একেবাৰে দেখোন মানুহ কি হ'ল কিন্তু নাই কোনাই কি হ'ব এইটো কি বুলি কয় ইয়ালৈকে আহিছিলো ইয়াত অকলে অকলে যে না গৰম হেৰি হ'ল পাই মই তোক সেই কথা এষাৰ সুধি যাওঁ বুলি আহিলো তই সেই আমাৰ মানে সেই গৰুজনী যে এই পখৰা গৰুজনী যে পখৰা গৰুজনী আজি 3 দিনৰ পৰা নাই নহয় হয় তই দেখিছিলি নি নাই দেখা হ'ব তেতিয়াহ'লে মই যাওঁ সেই তোক মানে ফটকে মই কথা এষাৰ সুধি ল'লো এতিয়া মই থানালৈ যাওঁগৈ তোক সুধি নগ'লে কথাটো বেয়া হ'ব নহয় পিছত আকৌ সেই থানাৰ পৰা আহি তোকে প্ৰথম সুধিবহি মই তেতিয়াহ'লে যাওঁ তই লাগ হেৰি নহয় থানালৈ মানে কেছটো দিবলৈ যা আগতে 4জনী গৰু আগতে ইমান সৰু সৰু কেছত নগ'লে বিচাৰি পাবা ক'ৰবাত পাবা বুলি কথা নহ'লে 3জনী গৰু নাই এজনী সৈতে 4জনী হয় নি থানাত কথাটো নজনালে ভাল হ'ব নেকি এজনী গৰুৰ দাম কিমান তই কচোন ঠিক আছে তেতিয়াহ'লে এই তই দেখা নাই মই নাই দেখা হ'ব তেনেহ'লে মই যাওঁ তই লাগ হেৰি নহয় এই কথা এটা হেৰি গৰু মানে তোমালোকৰ হয় নাই আমাৰ গৰু খানাত এতিয়া দিবাগে তুমি যাবাই মানে নগ'লে কথাটো বেয়া হ'ব নহয় ঘৰতো গালি পাৰি আছে মোক থানালৈ যাওক এবাৰে গৰু বুলি কোৱাৰ লগে লগে মোক কথা এটা মনত খুন্দি আছে দেই কোনটো এই তোমাৰ কোলা বগা পখৰা নি বাৰু কোলা বগা পখৰাজনী আকৌ কোলা মাইকী পাখৰি সেই বুলি কোৱা মই পখৰা বুলি কৈ আছো পখৰা কৈ আছা আকৌ তাৰমানে মতা হলে পখৰা হয় মাইকী হলে পাখৰিটো সেইজনী কথা পাখৰিজনী মই দেখিছিলো পাখৰিজনী মই দেখিছো ক'ত ক'ত মানে আমাৰ সেই পাছফালে কঠীয়া সিঁচিছিলো ন কঠীয়াবোৰ ডাঙৰ হৈছিলে আহি পেলাই গৰুজনীয়ে খালে সেইকাৰণে মই বান্ধি থৈছো আকৌ তহঁতৰ পিছফালে কঠীয়া নিদিয় এতিয়া মই চাই আহিছো গৰুজনী সেইপিনে আছে নেকি এডালো কঠীয়া খোৱা নাই নহয় কঠীয়া তেনেকে খোৱা নাই কঠীয়া মানে যিকেইডৰা কঠীয়া আছিলে তাৰ কিনাৰতে কেলে হেৰিখন নাছিলে নি জেওৰাখন আছিলে জেওৰাখনৰ ওচৰত চৰি আছে মই কিজানি জেওৰাখন ভাঙি পেলাই কঠীয়া খাই বুলি বান্ধি থৈছো আকৌ এইটো আৰু কি কথাটো আছে তুমি পিনে গৈছিলা নি গৈছিলো মই নাই দেখা নহয় গৰুজনী নেদেখিলা নাই দেখা মই গৰুজনী ঢাকি থৈছো বাৰু এই ৰ'দ চ'দ পৰে বুলি মই উলিয়াই দিম হ'ব কি কথাটো আছে এইবোৰ গৰু কথাত যাব নালাগে ন হ'ব দিয়া হেৰি নহয় কি হ'ল আহিলা বাৰু মই সঁচা কথাটো কৈ দিছো বাৰু ইয়াত যে এই গামোচা চামোচা লৈ যে ৰুই আছো যে অলপ মানে প্ৰেক্টিচ এটা কৰি আছিলো কিহৰ প্ৰেক্টিচ এইবাৰ মানে ঠিং খাই দিম বুলি ভাবিছো কি ঠিক আছে নাই এবাৰ ইলেকশ্যনত থিয় হৈ দিম বুলি ভাবিছো মই বুজা নাই কথা নাই এবাৰ বিধানসভা ইলেকশ্যনত মই থিয় হ'ম উঠিম মানে ইলেকশ্যনত তাতে তাৰে মানে কুচ কাবাজ চলি আছে মানে এতিয়া ইলেকশ্যনত তই উঠিম মই এইবাৰ তাৰমানে MLA ফুল ছাপৰ্টত আছে মানুহ পগলা আছে নি কি পগলা আছে পগলা হৈছে নি অলপ কি পগলা মানে মই বিপুল ভোটত জিকিম এইবাৰ জয়যুক্ত হ'ম মই কুকুৰালি লিখীয়া নকৰিবি ফাল্টু নকৰিবি সেই গৰু চুৰ ছাগলী চুৰ কৰা মানুহটো গৈ পেলাই বাৰু ইলেকশ্যনত উঠেগে নিখা সেই ডাঙৰ পঢ়া শুনা কৰা মানুহ সেইবোৰ ইলেকশ্যনত MLA উঠে সেইবোৰে জিকিব নোৱাৰে সেইটো জামানা গ'ল সেইবোৰ জামানা কেতিয়াবাই গ'ল এতিয়া ইলেকশ্যনত উঠিবলৈ হ'লে প্ৰথম কি লাগে মানুহটো কি হ'ব লাগিব পপুলাৰিটি হ'ব লাগিব সমাজ সেৱা কৰা মানুহ হ'ব লাগিব মানুহটো ফ'কাছত থাকিব লাগিব সেইটো আচল কথা হ'ল মানুহটো কিমান ফ'কাছত আছে মানুহটোৱে কিমান বাতৰি শিৰোনামা দখল কৰিব পাৰিছে সেইটো ওপৰতহে আজিকালি ইলেকশ্যনৰ মানে জিকা হোৱাটো ডিপেণ্ড কৰে ন বাতৰি শিৰোনামাটো তই দখল কৰিছ কিন্তু গৰু চুৰ বুলিহে সেইটো কথা নাই নহয় বাতৰিৰ ফ্ৰণ্ট পেজত তুমি ফ্ৰণ্ট লাইনত একদম ডাঙৰ আখৰে লিখিব মানে লিখাকে ওলাব পাৰিলে হ'ল তোমাৰ নামটো
তোমাৰ ধৰা আজি মই 3 বছৰৰ পৰা কণ্টিনিউ মই হেৰিত আছো শিৰোনামা দখল কৰি আছো বাতৰি হয় নাই প্ৰথম আজি 3 বছৰ আগত মই গৌচৰত ফচি পেলাই মই 3 মাহ জেল খালো তাৰ পিছৰ বছৰ মই আকৌ গৌচৰত ফচিলো চবে জানে ফচি পেলাই মই 2 মাহ জেল খালো হেবা চবে জানে এইবাৰটো হাইষ্ট ৰেকৰ্ড কৰি দিলো এই বছৰ মই গৌচৰত ফচি পেলাই তোমাৰ এবছৰ জেল খালো এইবাৰ এবছৰ কেলে জেল খালো বুলি ভাবিছা কেলে এইটো কিহৰ গৌ মই চু কৈছিলো গৌ গৌ নাজানো ৰাজস্থানৰ গৌ এইবাৰ হাই ভিতৰত ধৰিলো সেইকাৰণে এবছৰ খালো পুৰা এবছৰ মোক পুৰা মিডিয়া পিছে পিছে লাগিয়ে থাকিলে তাৰমানে গৰু চুৰ হওক ছাগলী চুৰ হওক ডকাইত হওক কিবা হওক মুঠতে ফকাচত থাকিলেই হ'ল আৰু এটা বস্তু থাকিব লাগিব আৰু কি সেইটোৱে হৈছে মলাই মাল তোৰ মাল কিন্তু আছে তোৰ মাল মই শ্ব' নকৰো আচলতে এই গোটেই মালখিনি আনি পেলাই মই এবাৰ ইয়াত জাপি দিম বৰ ডাঙৰ সিদ্ধান্ত মানে মোৰ এতিয়া ফলোৱাৰ্ছে আছে 2 লাখ মোক কৈছে দলৰ মানুহে কৈছে তুমি বিপুল ভোটত জিকিবা মানে ইয়াত অপ্ৰতিদ্বন্দ্বী সম্ৰাট হিচাপে ফলোৱাৰ্ছ 2 লাখ মানে হেৰিয়তে ফেচবুকত চুৰকো ফলো কৰে কি চুৰকো ফলো কৰিম তুমি চু শব্দটো আঁতৰাই পেলাই চিন্তা কৰাচোন বছৰেকত বাতৰিত মই কিমান বাৰ আহোঁ সেইটোতো হয় টকা পইচাটো আছে নহয় এইবোৰ চব হাতৰ মুঠি এটা কথা তই এনেই তই পইচাকেইটা পানী নকৰিবি এইটো পঢ়া শুনা কি পঢ়া শুনা মানে মই মাষ্টাৰ ডিগ্ৰীটো নকৰিলো আৰু কিমান সেইটোৱে তই যদি উঠিম বুলি ভাবিছিলি আগতে তই মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট নকৰিবি নেকি মই তাৰ কাৰণে BA পাছ কৰিব লাগিব যে BA পাছ নকৰিলো তই কেলে BA টো পাছ কৰি নললি কেলে নহয় মোৰ হায়াৰ ছেকেণ্ডেৰী টাইমত আকৌ গাটো বেয়া হ'ল নহয় হায়াৰ ছেকেণ্ডেৰী দিব নোৱাৰিলো হায়াৰ ছেকেণ্ডেৰীও ফেইল কৰিলি নহয় মই মেট্ৰিক পাছ কৰিলোঁ মই 3rd ডিভিজন মেট্ৰিক পাছ কৰিছোঁ 10 মান বা যি নহওক সেইবোৰ আচলতে মেটাৰ নহয় বিচাৰি না বিজেপিটো তুমি এইখন জগতত নাই কাৰণে তুমি বুজি নোপোৱা এইবোৰ কথা এইবোৰ কৰিবলৈ হ'লে তুমি ফকাছত থাকিব লাগিব পইচা থাকিব লাগিব তুমি চোৱা আজি আৰু কেইমাহমান ৱেইট কৰা গোটেই মই যিটো দলৰ পৰা খেলিম নহয় গোটেই দলটো জিকিম আমাৰ মানে হেৰি হ'ব নতুন দল নতুন ন খাটাং চৰকাৰ তাৰমানে তহঁতৰ দলে আমাৰ দলে কৰিব মই আৰু সেইখন মন্ত্ৰীসভাত এখন গদগদীয়া গাড়ী লৈ মন্ত্ৰী তই তাৰমানে মন্ত্ৰী পোৱাৰ চান্সো আছে তোলে চিন্তা কৰোতো মই চান্স মানে একদম খোলা হৈ আছে তাক কোৰ চিন্তা কৰি পেলাই কোৰ পাইছেগে চাচোন তই যেনিবা মন্ত্ৰী হলিয়ে হৈ পেলাই কি কৰিবি মন্ত্ৰী হলে মানে কি কৰিম আৰু মই চেল খুৱাই দিম কি চেল খুৱাই দিম বিৰোধী শব্দ অকমান ভাল ব্যৱহাৰ কৰিবি সেই গৰু চুৰৰ দিনৰ সেই শব্দবোৰকে ব্যৱহাৰ কৰি নাথাকিবি আচ্ছা বিৰোধী কি কৰিবি চেল খুৱাই দিম নাগতি নাস্তাং কৰি দিম মই মানে এইবোৰ পাত্তাই নিদিওঁ মই ক'লে মই কথা এটা কওঁ দেই তই বিৰোধীতে চেল খুৱাই দিম বুলি কৈছ তই যেতিয়া মন্ত্ৰী হবি বিৰোধীয়ে যে তোক থকা সৰকা কৰিব আগতে গৰু চুৰ আছিলে বুলি তেতিয়া ঘুচিয়াই মোক ভাঙি দিম ঘুচিয়াই মুখে চুখে ভাঙি তলত গিৰাই দিম দাঁত চাত সৰুৱাই মই কি নোৱাৰিম বুলি ব্লেক বেল্ট ব্ৰাউন বেল্ট চব আছে মোৰ ওচৰত ঘুচিয়াই মুখে চুখে ভাঙি পেলাম মই হ'ব কথা হ'ল নি এইটো পাৰিবি তাৰপিছত সেইবোৰ কৰিলি যেনিবা মন্ত্ৰী হৈ থাকিলি তাৰপিছত মন্ত্ৰী হৈ কি কৰ্ম কৰিবি মন্ত্ৰী তাৰপিছততো মন্ত্ৰী হৈ এখন মই গদগদীয়া আসন পালো পাবিতো একেবাৰে আসনত অধিষ্ঠিত হৈ তাৰ পাছত আকৌ মই গৰু চুৰ কৰিম আকৌ গৰু চুৰ কৰিবি মন্ত্ৰী হৈ পেলাই তেতিয়া তোক আকৌ বিৰোধীয়ে থকা সৰকা কৰিব এইটো গৰু চুৰ কৰিছে বুলি বিৰোধী তেতিয়া ৱৰ্ডটো বেলেগ হ'বতো কি হ'ব তেতিয়া গৰু চুৰ বুলি নকয়তো মোক তেতিয়া কি বুলি ক'ব তেতিয়া ক'ব যে গৰু চুৰৰ কেলেংকাৰীত ফচিছে মই তোক কথা এটা কওঁ এইটো অকণমান বহি দেচোন নিৰলে কেলে অকণমান বহি দেচোন অকণমান বহ মই তোক একদম ভালে ভালে কথা এটা কওঁ তই নামি দে ক'ৰ পৰা তই MLA উঠিব নালাগে কেলে এই চা মই তোক কথা এটা কৈছোঁ চা তইতো গৰু চুৰ বুজিছ নাই তই ছাগলী চুৰ তই গৈ পেলাই যদি MLA হ MLA হোৱাৰ পিছত যদি তই মন্ত্ৰী হ এই তই মন্ত্ৰী হ'লে তোৰ আণ্ডাৰত ইমান কষ্টকে সেই IPS APS এই বিষয়াবিলাক ডাঙৰ ডাঙৰ অফিচাৰবিলাক সেই অফিচাৰবিলাকক যেতিয়া তোৰ এইটো মগজে পৰিচালনা কৰিবলৈ ল'ব বুজিছ নাই তেতিয়া সেইখন চৰকাৰ কি হ'ব বাৰু সেইখন দেশৰ অৱস্থা কি হ'ব বাৰু ঐ মই তোক এটা অনুৰোধ কৰোঁ কি তই মন্ত্ৰী হৈ পেলাই ৰাজ্যৰ গৰুবোৰ চুৰ কৰিব নালাগে দেশৰ স্বাৰ্থত ৰাজ্যৰ স্বাৰ্থত জনসাধাৰণৰ স্বাৰ্থত মই তোক মোৰ হেৰুৱা গৰুজনী অৰ্পণ কৰিলোঁ